হেল্ল' গুড মৰ্ণিং সকলোকে কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি দেখিছে আমাৰ ড্ৰেছটো প্ৰথম দেখাই লৈছোঁ মানুহজনটো প্ৰথম দেখাই লৈছোঁ সেইটো চাই লওক একদম ৰয়েল ড্ৰেছত ওলাইছে আজি আৰু নতুন ড্ৰেছৰ কমপ্লিমেণ্ট বৰমাৰ পৰা লৈ আছে আৰু আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু আৰু এতিয়া মোৰটো চাওক ময়ো অনুকালে নিপিন্ধা ড্ৰেছ এটা পিন্ধি লৈছোঁ যিহেতু মন্দিৰলৈ যাম আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ফুল্লি মানে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছত ওলাইছোঁ কাৰণ এতিয়া হ'ল শাওণ মাহ আৰু শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰ আৰু প্ৰত্যেকবাৰে শাওণ মাহৰ সোমবাৰে মই মন্দিৰলৈ শিৱ মন্দিৰলৈ যাওঁ কাৰণ এইটো মই পালন কৰোঁ আৰু আজিও মই তেনেকৈ যাবলৈ ওলাইছোঁ আগতে যোৱা বছৰ ভিডিঅ' আপোনালোকক দেখাইছিলোঁ আৰু এই বছৰো মই ভিডিঅ' এতিয়া বনাব লৈছোঁ কাৰণ এই বছৰ ভিডিঅ'টো মই এইকাৰণে স্পেচিয়েলি বনাব লৈছোঁ এই বছৰ মই আগতে কেতিয়াও নোযোৱা এটা মন্দিৰলৈ যাম যিটো মন্দিৰ আছে বাইহাটা চাৰিআলিত আৰু মন্দিৰটোৰ নাম আপোনালোকক মই গৈ পাই ধুনীয়াকৈ ক'ম আৰু কোনফালে আছে কেনেকৈ যাব লাগে সেই সকলোখিনি ভালকৈ বুজাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া আহি আছোঁ আমি পালোহি জালুকবাৰী ফ্লাইঅভাৰ ফ্লাইঅভাৰখন এটা বৈশিষ্ট্য আছে এতিয়া বৰ্তমান এনেকুৱা লাগে জালুকবাৰী ফ্লাইঅভাৰ নহয় যেন আদাবাৰী বাছ ষ্টেণ্ডে গোটেইটো ৰাতিটো কেতিয়াবা আহিবই নোৱাৰি য'তে ত'তে বাছ ৰাখে আৰু আটাইতকৈ ডাঙৰ কথা পুলিচ কেইজন ৰখি থাকে তেওঁলোকে বাছকেইখন তাতে ৰখি থাকিলে চাই দি নিদিয়ে জামৰ পৰা ওলাব নোৱাৰি আজি কি পৰিৱেশ হৈ আছে তথাপি দেখাওঁ এবাৰ আজি নাজানো কেনেকুৱা হৈছে কিন্তু মই যেতিয়াই আহোঁ ৰাতি সন্ধিয়া সময়খিনি বিশেষকৈ একদম অৱস্থা বেয়া হৈ থাকে আজি চাই লওকচোন এবাৰ আৰু এইখনে হ'ল জালুকবাৰী ফ্লাইঅভাৰ খুব ধুনীয়া কিন্তু পৰিৱেশটো খুব ধুনীয়া লাগে ভিউকেইটাও বহুত ধুনীয়া লাগে গোটেই ব্ৰিজখন মই দেখাম আৰু জামখিনিও দেখাম কেনেকৈ জাম হয় কিন্তু তাৰ আগতে এবাৰ মই পৰিৱেশটো আপোনালোকক দেখাই লৈছোঁ সঁচাকৈ খুব ধুনীয়া আৰু এইফালে এয়া ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ ধুনীয়াকৈ ওলাই থাকে আৰু এয়া দেখা পাইছে নহয় লাহে লাহে মানুহ জাম দেখা পাব আৰু এনেকৈ এই টেম্পুবোৰ ৰখিব কিবা ৰখিব আৰু এইফালৰ পৰা অলপ আগলৈ গৈ লেফ্ট ছাইডে আপুনি গ'লে গুৱাহাটী চিটিৰ ভিতৰত এয়া গুৱাহাটী চিটিৰ ভিতৰলৈ সোমাব পাৰিব আৰু ব্ৰিজখন অকণমান পাজল এটা আছে গতিকে পাজলটো ভাঙিবৰ কাৰণে নতুন মানুহৰ কাৰণে অলপ দিগদাৰ হয় গতিকে অকণমান চাইনবোৰ্ডবোৰ চাই চলালে আপোনালোকৰ কাৰণে সুবিধা হ'ব বাৰু যে কি নহওক এতিয়া আমি আহোঁ জামটোৰ বিষয়লৈ এইখিনি এতিয়া চাওক এই আৰম্ভ হৈছে আৰু আপোনাৰ এই বাছবোৰ এইখিনি ৰাখি থৈছে নহয় লাহে লাহে আপোনাৰ ট্ৰেকাৰবোৰ ৰাখিব এই মাজৰ যিটো আমাৰ চিন আছে সেই চিনটোলৈকে গাড়ী আপোনাৰ ৰাখি দিয়ে আৰু এইফালে যাবলৈ আপোনাৰ দিগদাৰ হয় এতিয়া অপজিট ছাইডে চাই লওক গোটেই টেম্পুবোৰ ৰখাই থৈছে বাছ ৰখাই থ'ব পুলিচ তাতে ৰখি থাকে প্ৰশাসনৰ মানুহ তাতে ৰখি থাকে একো কৰিব নোৱাৰে এতিয়া আপোনালোকক মই দেখাম এই পৰিৱেশটো এইটো সদায় হয় এইটো নহয় যে আজি হৈছে সদায় হয় মই যিমান বাৰ আজিলৈকে অহা যোৱা কৰিছোঁ সিমান বাৰে দেখিছোঁ সিমান বাৰ জাম আৰু ডাঙৰ ডাঙৰ গাঁত আছে এইফালে কেইটামান বহুত ডাঙৰ ডাঙৰ গাঁত আহোঁতে যদি মই পাৰোঁ যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গাঁতকেইটা গতিকে এই বিষয়টো লৈ এতিয়া কি ক'ব আপোনালোকে ক'ব যে মানুহে কি কয় জালুকবাৰীত জাম হয় কিন্তু জামটো আমাৰ নিজৰ মানুহৰ কাৰণে হয় আচলতে এম্বুলেঞ্চ পৰ্যন্ত ৰখি থাকিবলগীয়া হয় কেতিয়াবা এতিয়াও ৰখি আছে এখন এম্বুলেঞ্চ মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ এই চাওক এই জামটো একদম এয়া পাই আছে নহয় পায়ে থাকিব আপোনাৰ গৈয়ে থাকিব গৈয়ে চাওক একদম বি ব্ৰিজৰলৈকে চাগে জাম হৈ আছে কিন্তু এইফালে দেখা পালে একো নাই খালি ট্ৰেকাৰকেইখন ৰাখি থৈছে বাছকেইখন ৰাখি থৈছে ব্ৰিজৰ ওপৰত মানে এনেকুৱা লাগে জালুকবাৰী অভাৰব্ৰিজ নহয় আপোনাৰ আদাবাৰী বাছ ষ্টেণ্ডটোহে আৰু এইফালে বাওঁহাতে সদায় অহা যোৱা কৰোঁতে দেখা পোৱা ফল মূলৰ দোকানবোৰ বহুত ফল মূলৰ দোকান এনেকৈ লাইন পাতি থাকে ভাবিলোঁ আজি ইয়াতে মই ফল মূল কিনিম যিহেতু মন্দিৰলৈ যাম কেইটামান ফল মূল কিনি নিয়াৰ অকণমান নিম বুলি ভাবিছিলোঁ আৰু নামি গ'লোঁ মানুহজনীৰ হাতত মোবাইলটো দি ফল মূল কিনো বুলি আৰু চাওঁ দামবোৰ সুধিলোঁ কিন্তু যথেষ্ট দামবোৰ বেলেগতকৈ মই বেছি পাইছোঁ নাজানো আপোনালোকে কেনেকুৱা পায় মই কিন্তু বেলেগতকৈ অলপ দামটো বেছি পালোঁ বাৰু যে কি নহওক সুধি চাইছোঁ কিন্তু মোৰ লাগতিয়াল যি কেইপদ বস্তু গোটেইকেইপদ নাপাওঁ ইয়াতে কল লাগে মোক নাৰিকল লাগে বাকী আপেল বা এনেকুৱা ফল লাগে কিন্তু মেইন বস্তুটো হ'ল মোৰ কল আৰু নাৰিকল গতিকে সেইকেইটা বস্তুৱে পোৱা নাই তাৰ মাজতে ফোন আহিলে ফোনত ব্যস্ত হৈ আছোঁ মন্দিৰলৈ যাম বুলি যিহেতু মন্দিৰৰ ছেক্ৰেটেৰীক মই কৈ থৈছোঁ তেওঁ ফোন কৰিছে আহিছেনে নাই এনেকৈয়ে ওলাইছোঁ বজাৰ চজাৰ কৰি লৈছোঁ আৰু অপজিট ফালে জাম কিন্তু এতিয়াও ভঙাই নাই আপোনালোকে চাওক এই জামটো এতিয়া এই কেববোৰ যে গৈছে কেববোৰ ৰখাই দিব আপুনি যিমান হৰ্ণ মাৰি থাকক মানুহে কোনো কাৰণত ছাইড নিদিয়ে
বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয় মানে আচলতে এই বস্তুটো মই সঁচাকৈ মই অনুৰোধ কৰিছোঁ এইটো প্ৰশাসনৰ দৃষ্টিগোচৰ হওক এইটো দৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টিগোচৰ হওক যে এই জামটো ভাঙিবৰ কাৰণে তেওঁ যদি কিবা ব্যৱস্থা ল'ব পাৰে যদি বাছ ষ্টেণ্ডটোৰ যদি কাৰণে হৈ আছে বাছ ষ্টেণ্ডটো ক'ৰবাত যদি শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰিব পাৰে যে যিসকল নামনি অসমলৈ যোৱা ৰাইজৰ কাৰণে এটা বাছ ষ্টেণ্ড যদি নিৰ্দিষ্ট কৰি দিয়ে তেতিয়া সুবিধা হ'ব বুলি মই ভাবোঁ বজাৰ কৰিলোঁ গ'লোঁ এই মস্ত ফলৰ দোকানখন কল নাই নাৰিকল নাই নে মন্দিৰলৈ লগা সেই খালি আপেল আঙুৰকেইটা দাম পৃথিৱীৰ দাম 300 টকাৰ পৰা গৈ 220 টকাত দিয়েগৈ আপুনি আহিলে এইখনৰ সাৱধানে বজাৰ কৰিব দেই আৰু এনেকৈ বজাৰ কৰি আহিলোঁ মোৰ কিন্তু এই যে এইফালে এতিয়া লেফ্ট ছাইডে গ'লে আপোনাৰ সাজু শুৱালকুছি নলবাৰী এইফালে যাব পাৰি এইটো হ'ল আমাৰ হাইৱে ফ্লাইঅভাৰখন এই ফ্লাইঅভাৰখনৰ পৰা মোৰ এই ভিউটো খুবেই বেছি ধুনীয়া লাগে মই যেতিয়াই আহোঁ মোৰ সঁচাকৈ চকু একদম ৰৈ যায় মানে জেগাখিনি চাই খুব বেছি ধুনীয়া গতিকে ভাবিলোঁ আপোনালোকক মই এবাৰ দেখাওঁ আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন আপোনালোকে এই পৰিৱেশটো মন কৰেনে কেতিয়াবা ৰাইট ছাইডে এইটো ডি চি অফিচ আছে ডি চি অফিচৰ এখন পাৰ্ক বনাইছে সেইখন পাৰ্কখনো ধুনীয়া লাগে কিন্তু এই পৰিৱেশটোৰ ওচৰত যেন সকলো শূন্য হৈ যায় ইমান বেছি ধুনীয়া লাগে মোৰ এনেকুৱা লাগে মই যেন গুৱাহাটীৰ পৰা বাহিৰলৈ নহয় বেলেগ এখন ৰাজ্যলৈহে যাম কিন্তু সঁচাকৈ এই পাহাৰটো একদম সেউজীয়া হৈ থাকে এইটো এতিয়া বুলি নহয় জেনেৰেলি আপোনাৰ এনি টাইম 24/7 এই পাহাৰটোৰ এই ভিউটো সঁচাকৈ ভালেই লাগে আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু যদি বেয়া লাগে সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খুব ধুনীয়া পৰিৱেশ আপোনালোকে যদি কোনোবাই মন কৰা নাই আহোঁতে এইফালে গুৱাহাটীৰ পৰা নলবাৰীৰ ফালে আহোঁতে বা গুৱাহাটীৰ পৰা বাইহাটা চাইডলৈ আহোঁতে আপোনালোকে মন কৰিবচোন খুব ধুনীয়া মানে পাহাৰটো মই সঁচাকৈ চকু ৰৈ যায় বুলি যে কয় সেই তেনেকুৱা এটা পৰিৱেশ ইমান ধুনীয়া লাগে একদম গ্ৰীনি হৈ থাকে বাৰু এনেকৈ আহি আমি পাম এতিয়া টোল গেট আমাৰ যিখন টোল গেট আছে বাইহাটা চাৰিআলি পোৱাৰ আগত সেই টোল গেট পাম খুব ধুনীয়া এটা পৰিৱেশ বতৰটো আজি অলপ ঠাণ্ডা গতিকে আহি খুব ভাল লাগিছে আৰু আগদিনা বলবমৰ পৰা অহা ৰাইজসকল ঘূৰি আহিছে গান বজাই খালি এটা বস্তু মোৰ অলপ বেয়া লাগে সেই বস্তুটো বলবমৰ পৰা আহোঁতে কিবা ভোজপুৰী গান বজায় সেই বস্তুটো মোৰ ভাল নালাগে আৰু এনেকৈ আহি আমি পালোঁ টোল গেটখন পালোঁহি টোল গেটত এনেকৈ 2-3খনকৈ গাড়ী লাইন পাতি আছে বলবমৰ পৰা অহা ৰাতিটো কষ্ট কৰি তেওঁলোকে আহিছে গৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে খালি মই সকলোকে অনুৰোধ কৰিছোঁ যে আমি আমাৰ সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে আমি যদি বলবমলৈ যাওঁতে ভোজপুৰী গানটো যদি লগাই যাওঁ তেতিয়াহ'লে আমি আৰু বেলেগকৈ মাতি কি লাভ আছে আহি আমি পালোঁ এতিয়া বাইহাটা চাৰিআলি এইখন বাইহাটা চাৰিআলিত ফ্লাইঅভাৰ বনাই আছে এইটো বাইপাছ একচুৱেলি বাইহাটা চাৰিআলি বাইপাছৰ ফ্লাইঅভাৰ এইখন এইটো হাইৱেৰ আৰু ইয়াৰ পৰা আমি ৰাইট ছাইডে যাব লাগিব ৰাইট ছাইডে গ'লে পাম বাইহাটা চাৰিআলি আৰু চিধা গ'লে পাম নলবাৰী মানে নলবাৰীলৈ যোৱা বাইপাছ পাম আৰু এইটো গণেশ মন্দিৰ বুলি কয় ৰঙিয়ালৈ যোৱা বাইপাছ পাম বা এইটো ৰাস্তা একদম 4 লেনটো আৰু যিটো আমাৰ নেশ্যনেল হাইৱে এইফালৰ পৰা আমি ৰাইট ছাইড লৈ এনেকৈ যাম আপোনালোকেও সেইটো মনত ৰাখিবনে বাইহাটা চাৰিআলি ফ্লাইঅভাৰৰ পৰা ৰাইট ছাইডে আহি আমি এতিয়া পালোঁ বাইহাটা চাৰিআলি মেইন যিটো চাৰিআলি বুলি কয় বাইহাটা চাৰিআলি ইয়াৰ পৰা আমি চিধা যাম গৌৰেশ্বৰ ৰাস্তাত সেয়া আকৌ লগ পালোঁ এয়া বলবমৰ পৰা অহা ৰাইজ সঁচাকৈ ভাল লাগে এনেকৈ ভগৱানৰ প্ৰতি সকলোৱে যদি শ্ৰদ্ধা সকলোৰে ভক্তি সদায় থাকে সকলোৰে ভগৱানৰ প্ৰতি আৰু এইফালৰ পৰা আমি এতিয়া চিধা পাৰ হৈ যাম ইয়াৰ পৰা যদি আমি ৰাইট ছাইডে যাওঁ তেতিয়া আমি পামগৈ মঙলদৈ আৰু লেফ্ট ছাইডে গ'লে আমি ওলামগৈ সেই ইটো আৰু এটা আগত বাইপাছ যিটো বাইপাছ আমি হাইৱেলৈ ওলামগৈ আৰু সেইফালৰ পৰা চিধা ৰঙিয়া নলবাৰী কিবাকিবি এইবিলাক পাই যাম আৰু বাইহাটা চাৰিআলিতে আমি বজাৰ কৰিলোঁ আৰু এটা ল'লোঁ আইচক্ৰীম মোৰ ফেভৰেট হয় মই আইচক্ৰীম খাই খুবেই ভাল পাওঁ এনেই আইচক্ৰীম বোলে যিকোনো মিঠা বস্তু খাই মই ভালেই পাওঁ আৰু তাৰ পৰা আমি বাইহাটা চাৰিআলিতে বজাৰ কৰিলোঁ কল নাৰিকল সকলোখিনি তাৰ পৰা আহি ৰাইট ছাইডে আমি এতিয়া আহি পালোঁ মই যে কৈছিলোঁ জেগাখিনিৰ নাম ক'ম এইটো হ'ল আমি আহি আছোঁ পিংগলেশ্বৰ মন্দিৰ ইয়াত ধুনীয়াকৈ গেটখন লিখা আছে পিংগলেশ্বৰ মন্দিৰ আৰু তাৰ পৰা আহি আমি পালোঁ মন্দিৰটো খুবেই ধুনীয়া বিৰাট ডাঙৰ এটা পুখুৰী আছে আৰু বহুত গছ আছে বহুত ডাঙৰ গছ আছে গছৰ তলত বৰ ধুনীয়া ঠাণ্ডা লাগি থাকে আৰু পৰিৱেশটো বিৰাট মনোমোহা এটা পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ আচলতে আপোনালোকে পাৰিলে এবাৰ আহিব পিংগলেশ্বৰ মন্দিৰ বাইহাটা চাৰিআলি গৌৰেশ্বৰ ৰোডত আছে খুব ধুনীয়া মই পৰিৱেশটো আপোনালোকক একদম শ্ল' মোশ্যন কৰি দেখাইছোঁ খুব ধুনীয়া মানে মই ক'ব নোৱাৰা ভাষা নাইকিয়া এটা পৰিৱেশ
আৰু ভাবকচোন আজিৰ পৰা কিমান বছৰ আগতে শিৱ বাবা ইয়াতে মানে পূজা কৰিছিল, তেওঁলোকে তেতিয়া কেনেকুৱা আছিল এইবোৰ জেগা, হয়নে? আৰু আমি দুটাই এনেকৈ হাতত চাকি ফুল ধূপ লৈ মন্দিৰলৈ বুলি আগবাঢ়ি আহিছোঁ। সঁচাকৈ খুব ধুনীয়া এটা পৰিৱেশ, আপোনাৰ গছ গছনিৰ পৰা আৰম্ভ কৰি মানে পৰিৱেশটো এটা বেলেগ পৰিৱেশ। মই মানে বুজাব পৰা নাই চাগে আপোনালোকক ভাষাৰে, বুজাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। ইয়াতে পুখুৰীটোত কাছ আছে, আপোনালোকে কাছৰ কাৰণে খোৱা বস্তু আনিব পাৰে, কিবা কিবি আনিব পাৰে, খুব ধুনীয়া মানে। আৰু আইচক্ৰীম পূৰা লাইন পাতি আছে ইয়াতে, চাগে বাহেটা চাৰিআলিত মানুহে খুব বেছি আইচক্ৰীম খাই চাগে দেই, আইচক্ৰীমৰ লাইনটো দেখি। বাৰু যেই কি নহওক, আমি এতিয়া মন্দিৰলৈ চাকি দিবলৈ ভিতৰলৈ সোমাই যাওঁ। এনেকৈ চাকি জ্বলাই থাকে মানুহে, যিমান মানুহ হয় সকলোৱে ইয়াতে চাকি জ্বলাই আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে ভোগ খাই যাব পাৰে। আমি চাকি বন্তি জ্বলাই ওলাই আহিলোঁ, ঘূৰি আহিলোঁ। যাওঁতে ইমান ধুনীয়া বতৰ আছিল, আৰু এতিয়া আহোঁতে কি বৰষুণ, ইমানেই বেছি বৰষুণ। আমি আহি জালুকবাৰী ক্ৰছ কৰি আহিলোঁ হাইৱেৰ পৰা। তাৰপাছত দেখা পাইছোঁ লাহে লাহে পানী আৰম্ভ হৈছে মানে। এয়া চাওক, হাইৱে ওপৰত ইমান পানী, ক'ৰবাত বাইক উপঙি আছে, গাড়ী উপঙি আছে, এনেকুৱা অৱস্থা হৈ গৈছে। ভাবাই নাছিলোঁ যাওঁতে ইমান ৰ'দ দি থকা জেগাখিনি আহি যে ইমান বেছি পানী হৈ যাব। আমি কেনেকৈ যাম কেনেকৈ নাযাম একদম চিন্তিত হৈ পৰিছোঁ আচলতে। আৰু মন্দিৰ গ'লোঁ, খুব ভাল লাগিলে, খুব ধুনীয়া মন্দিৰ। আৰু আজি আমাৰ বাইদেউ চেলিব্ৰিটি হৈ আহিলে, বহুত মানুহৰ সমাগম, বহুত মানে চেলফি উঠা, ৰাইজৰ মৰম পাই। আচলতে মই সম্পূৰ্ণ ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ, যিমানখিনি পাৰোঁ মন্দিৰত দেখালোঁ। পাছত আকৌ গ'লে আকৌ দেখাম, যিহেতু প্ৰথমবাৰ তালৈ গৈছোঁ। ৰাইজে বহুত বেছি হেঁপাহ কৰি আছিলে, আৰু হেঁপাহ কৰি মানে ফটোটো সেইখিনি ডিনাই কৰিবলৈ বেয়া লাগিল। সেয়া আমাৰ এই আচলতে মৰম, আপোনালোকৰ এই আশীৰ্বাদ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ ইমান মৰম আৰু হেঁপাহৰ কাৰণে। আৰু সদায় এনেকৈ মৰম কৰি যাব, ময়ো ভাল ভাল কাম কৰি যাবলৈ সাহস পাম, উৎসাহ পাম। ধন্যবাদ। আপোনালোকেও পাৰিলে সেই মন্দিৰ ভাগলৈ এবাৰ আহিব, খুব ধুনীয়া মন্দিৰ।